B30 এখন 22 হয়। টায়ার আগফালে নতুন আছে, পেপার ফুল আপডেট পাব, ট্রান্সফার আমি করাই দিম। মেগা এক্সেল এখন যদি কোনোবাই লয় কেছত ল'ব লাগিব 1,60,000 টকা দি দিম। এইখন এপি হয়, পেট্ৰলৰ হয়। যদি ইলেক্ট্ৰিক গাড়ী কারবার লাগে আমার লগত চার্জার আছে, লগতে আপনার পেপার ফুল আপডেট করে দিম। DIEX যদি কারবার BS4 গাড়ী লাগে, টায়ার আপনার আগফালে নতুন লগোৱা আছে। ডাঙৰ গাড়ী আপনার 18-16 হয়, এখন গাড়ী 2023 হয়। নমস্কাৰ, নিউজ ব্যুৰ চেনেলটোৰ সমূহ দৰ্শকসকলক মই ইফতিকাৰে পুনৰ নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। দৰ্শকসকল, আপোনালোকে দেখিবলৈ পাইছে মই আহি পুনৰ এবাৰ উপস্থিত হৈছোঁ SK মটৰ্ছত, কিয়নো ইয়াতে নতুন নতুন ষ্টক আপডেট আছে। আপোনালোকে চাব পাৰিছে একদম টমটমৰ পৰা ষ্টাৰ্ট কৰি মালটানা গাড়ীৰ পৰা আৰম্ভ কৰি একদম ডাঙৰ ডাঙৰ ট্ৰাকলৈকে ইয়াত আছে। আৰু লগতে ইয়াত আপুনি পাব ট্ৰেভেলাৰ, পিছফালে ট্ৰেভেলাৰো আছে। বিশেষ কথা এইটোৱে যে ইয়াৰ পৰা আপুনি যিকোনো এখন গাড়ী লৈ যাব, ফাইনেন্সৰ সুবিধা লাভ কৰিব, এক্সচেঞ্জৰ সুবিধা পাই যাব, আৰু লগতে দোকানত পাব আপুনি এমাহলৈকে ইঞ্জিনৰ গেৰাণ্টি। যিকোনো কিবা কাম আপুনি যদি কিনি লৈ যোৱাৰ পিছত যদি কিবা কাম ওলাই, ইঞ্জিনত যদি কিবা প্ৰব্লেম ওলাই, একদম ফ্ৰী অফ কষ্টত আপুনি ৰিপেয়াৰ হৈ যাব। ইয়াত আহিলে নিশ্চিন্ত মনে লৈ যাব পাৰিব। আৰু যদি আপোনাৰ এটা বাজেট কম আছে, আপুনি 1 লাখ টকাৰ তলত গাড়ী এখন ল'ম বুলি ভাবিছে বা 1 লাখ টকাৰ ভিতৰত এখন গাড়ী ল'ম বুলি ভাবিছে, তেনেহ'লে যিকোনো এখন গাড়ী আপুনি ইয়াৰ পৰা 1 লাখ টকা ডাউন পেমেণ্ট কৰি ফাইনেন্স কৰি যাব পাৰিব। ইয়ালৈ আহিলে আপুনি আহিব লাগিব নগাঁৱৰ লক্ষীনগৰ চাৰিআলি খুটিকটীয়া। লগতে আছে গুৱাহাটীৰ ট্ৰেভেল ষ্টেণ্ড, তাৰ ঠিক লেফ্ট চাইডতে আপুনি পাব ডাঙৰকৈ বৰ্ড লগোৱা হৈছে SK মটৰ্ছ। তাৰ উপৰি যদি আপোনাৰ অসুবিধা হয়, স্ক্ৰীনত ফোন নম্বৰ দিয়া হৈছে, আপুনি কল কৰিলে ধুনীয়াকৈ আপোনাক লোকেশ্যন দিব বা আপোনাক গৈ পেলাই ৰাস্তাৰ পৰা ৰিচিভ কৰি ইয়ালৈকে লৈ আহিব। এতিয়া আমি দাদাৰ লগত কথা পাতিম, এখন ডিলাৰৰ অ'নাৰৰ কথা পাতিম যে কেনেকুৱা কি সবিশেষ আছে। গতিকে আৰু বেছি সময় পলম নকৰোঁ, আহক আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আছে আমাৰ লগত এখন ডিলাৰৰ অ'নাৰ দাদা। সৰ্বপ্ৰথম নমস্কাৰ, ভালে আছে? হয়, নমস্কাৰ। হয়, এতিয়া সুধো যে যদি এজন কাষ্টমাৰ ইয়ালৈ আহে, মানে কিয় আহিব আৰু কি লাভ পাব SK মটৰ্ছৰ ফালৰ পৰা, এবাৰ আপুনি কৈ দিয়ক। আমাৰ ডিলাৰত আহিলে লাভ পাব। আমাৰ ডিলাৰৰ পৰা গাড়ী কিয় ল'ব? আমাৰ ডিলাৰৰ পৰা গাড়ী ল'লে কাষ্টমাৰৰ এটা সুবিধা, ফুল সাৰ্ভিসিং কৰি আমি মানে গাড়ীখন হাতত দিওঁ। আৰু এটা কথা হ'ল যে আমাৰ ডিলাৰত ফুল 1 মাহ গেৰাণ্টি থাকে। পুৰা 1 মাহত আমাৰ তৰফৰ পৰা গাড়ী যেতিয়া লৈ যায়, কাষ্টমাৰৰ হাতত যদি কিবা প্ৰব্লেম দিয়ে, ইঞ্জিনৰ কিবা প্ৰব্লেম দিয়ে, আমাৰ ডিলাৰৰ তৰফৰ পৰা ফ্ৰী কাম কৰি দিওঁ। পুৰা একদম 1 টকা নলকে ফ্ৰী কৰি দিব। 1 টকা নলওঁ আমি। ইমানখিনি সুবিধা আপুনি SK মটৰ্ছৰ পৰা পাই আছে, আৰু লগতে আপুনি ফাইনেন্সৰ সুবিধা পাই যাব। ফাইনেন্স গোটেই অসমত ফাইনেন্স হৈ যাব ন, অল ওভাৰ আসামত আপুনি ফাইনেন্স হৈ যাব আৰু এক্সচেঞ্জো হৈ যাব। হয়। এতিয়া বেছি সময় পলম নকৰি আজি প্ৰথম গাড়ী কোনখন দেখুৱাব? প্রথম গাড়ী আপোনাৰ ইন্ট্ৰা B10 দেখাম, এই B30 দেখাম। B30 এখন 22 হয়, এখন 22 হয়। 5,20,000 টকা দাম ৰাখিছো। 22 5,20,000 টকা দাম ৰাখিছে। যদি কাৰোবাক ফাইনেন্স কৰিবলগীয়া হয়, 1 লাখ টকা ডাউন পেমেণ্ট কৰিলে হৈ যাব। হয়, 1.5 লাখ টকা দিলে ভাল, 1 লাখ টকা দিলে হৈ যাব। যদি সিভিল ভাল আছে 1 লাখ টকা দিলে হৈ যাব। এইখন 22 হয়। 22। নেক্সট এখন সুপাৰ কেৰি। সুপাৰ কেৰি ডিজেলৰ হয়, এখন BS4 হয়। 20 লাষ্ট মানে 20 হয়। 20তে বন্ধ হৈছে ডিজেলৰ। এইখন লাষ্ট মডেল হয়। টায়ার আগফালে নতুন আছে। হয়। টায়ার আগফালে নতুন আছে, পেপার ফুল আপডেট পাব, ট্রান্সফার আমি করাই দিম 3,70,000 টাকা। 3,70,000 টকা এখনৰ দাম ৰখা হৈছে। হয়। নেক্সট মেগা এক্সেল। মেগা এক্সেল এখন যদি কোনোবাই লয় কেছত ল'ব লাগিব 1,60,000 টকা দি দিম। মাত্ৰ 1,60,000 টকা। হয়, এটো 15 বছৰ ট্যাক্স মাৰা আছে। ইন্স্যুরেন্স নতুন আছে, পেপার ফুল আপডেট আছে, টায়ার বিলাক ভালে আছে। BS4 গাড়ী 1,60,000 টকাত মেগা এক্সেল পাই যাব। 15 বছৰ ট্যাক্স কৰা হৈ আছে, মাত্ৰ দাম ৰাখিছে 1,60,000 টকা। কেছত লৈ যাব লাগিব না? কেছত ল'ব লাগিব, এটো ফাইনান্স নহয়। একদম ভাল ডিল পাই আছে আপুনি, এখন মিছ নকৰিব। আমাৰ তাত আৰু এখন মালটনা টেম্পো আছে। হয়, এইখন এপি হয়, পেট্ৰলৰ হয়, 2022 হয়। পেপার আপডেট কৰি ট্রান্সফার করাই দিম। এইখনো কেছত ল'ব লাগিব। এইখনো 1,50,000 টকাত পাই যাব। মাত্ৰ 1,50,000 টকাত মালটনা এপি ন? মালটনা এপি পেট্ৰলৰ হয়। যদি এইখন কোনোবাই লয় 1,50,000 টকাত পাই যাব। 1,50,000 টকাত পাই যাব। হয়। এতিয়া নেক্সট আছে বেটাৰী। হয়। টমটম। যদি ইলেক্ট্রিক গাড়ী কারবার লাগে, আমার লগত চার্জার আছে, লগতে আপনার পেপার ফুল আপডেট করে দিম। সিট ক্যাপাসিটিটো এতিয়া একফালৰটো আছে, যদি কাস্টমাৰে নিজে বনাই ল'ব পাৰে, সেইটো নিজে চেঞ্জ কৰি ল'ব পাৰে। নিজে কিছুমানে খোজে, সেইটো নিজৰ পছন্দ অনুযায়ী বনাই ল'ব। পেপাৰছৰ কোনো টেনচন নাই, একদম সব কৰা হৈ আছে। হয়। পেপাৰ আমি ফুল আপডেট কৰি ট্রান্সফার কৰাই দিম 1,80,000 টকা। 1,80,000 টকা এখনৰ দাম ৰাখিছে। ফাইনেন্স কৰিব পাৰিব এখনত? নহয়, কেছত ল'ব লাগিব। সৰু গাড়ী কেছত পাই দিম। কেছত ল'ব পাৰিব। এটা বেটাৰী থাকে এখনত। হয়। এখন খুব ডিমান্ডত থাকে, বহুতে বিচাৰি থাকে, তো এখন চাব পাৰে। নেক্সট এখন অটো। এখন আপোনাৰ পেট্ৰলৰ হয়। এখন 2024 হয়।
এইটো যদি কোনোবাই লয় আমি ট্রান্সফার করে দিম মাত্র 1.5 লাখ টাকা। মাত্ৰ 1.5 লাখ টকা। হয় 1.5 লাখ টাকাত পেট্রোলৰ হয়, হয়। 24ৰ হয়, গাড়ীখন রান বেছি হোৱা নাই, 1.5 লাখ টাকাত কাস্টমাৰৰ নামত ট্রান্সফার কৰি দিম। পুৰা ট্ৰান্সফাৰ ইনক্লুডিং থাকিব মাত্ৰ 1.5 লাখ টকা এইখনৰ দাম। নেক্সট আপোনাৰ ইয়োধা 2024ৰ হয়, টায়ার চাৰিটা নতুন আছে, পেপাৰো ফুল আপডেট আছে। হয় তে এইখন গাড়ী 2024ৰ হয়। যদি 2 টনৰ কোনো কাৰোবাৰ ইয়োধা লাগে হয় আমাৰ তাতে এইটো আছে, আৰু বগা কালাৰৰ আৰু এটা আছে, হয় আৰু এটা নীলা কালাৰৰ আছে, তিনটাই 24 মডেল হয়। হয় 7,20,000 টকা দাম ৰাখিছো। 7,20,000 টকা দাম ৰখা হৈছে। হয় নেক্সট এখন আছে টাটা EX। DI-EX। হয় যদি কাৰোবাৰ BS4 গাড়ী লাগে, টায়াৰ আপোনাৰ আগফালে নতুন লগোৱা আছে, হয় পিছফালে আপোনাৰ নতুন টায়াৰ দি দিম। হয় এইখনৰ দাম ৰাখিছো 4 লাখ টকা। মাত্ৰ 4 লাখ টকা দাম ৰাখিছে। গাড়ীৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। এখন ফাইনেন্স কৰিব পাৰিব নেকি? ফাইনেন্স হৈ যাব। কিমান দিব লাগিব এখন ফাইনেন্স কৰিব হলে? 1.5 লাখ টকা দিব লাগে, অলপ কম দিলেও এইটো মিলি যাব। 1.5 লাখ টকা দিব লাগে, কিন্তু কম দিলেও হৈ যাব। হয় এতিয়া আছে এখন ডাঙৰ গাড়ী। ডাঙৰ গাড়ী আপোনাৰ 18-16 হয়। হয় এইখন গাড়ী 2023ৰ হয়। আগফালে আমি নতুন টায়াৰ লগাই দিছো, হয় পিছফালে আপোনাৰ 70% মান আছে, 60-70% মান আছে। হয় তে এইখন গাড়ী আপোনাৰ ৰানো কম হৈছে, একদম চিল আছে, কোনো দাগি চাগি নাই, কতো দাগি নাই। হয় তে এইখন গাড়ী আপোনাৰ দামটো আমি ফোনতে জনাই দিম। দামটো ফোনত জনাই দিব ন? দামটো ফোনতে জনাই হয়। দিম, আৰু এইটো মাহতে গাড়ীটো বিক্ৰী হ'ব। যোনে লয় ফোন কৰিলে আমি দামটো কৈ দিম। মানে ইয়াতে বেছি সময় গাড়ী নাথাকেই, এইটো মাহৰ ভিতৰতে হয়, গাড়ী হয়। বিক্ৰী হৈ যাব। হয় 18-16 22 মডেল, হয়। 23 মডেল হয়। তে এইখন গাড়ী 22 ফুটি হয়, 12.5 টন কেপাসিটি। 12.5 টন কেপাচিটি। যদি আপুনি ল'ম বুলি ভাবিছে তেনেহ'লে ডাইৰেক্ট কণ্টেক্ট কৰক, নাম্বাৰ স্ক্ৰীনত দিয়া হৈ আছে। আপোনাক ফোনত ধুনীয়াকৈ দামটো কৈ দিব ন? হয় হয়। হয় নেক্সট গাড়ীখনলৈ আগবাঢ়ো। মহেন্দ্ৰ জিতু দেখাম। হয়। মহেন্দ্ৰ জিতু 2023ৰ হয়। মহেন্দ্ৰ জিতু 2023 মডেল। 2023ৰ হয়, 36,000 ৰান হৈছে। হয় তে এইটো টায়াৰ আপোনাৰ এই টায়াৰটো আমি নতুন লগাই দিম, আৰু বডি বহুত ধুনীয়া আছে, কোনো দাগি চাগি নাই বডিত। হয় বডি ধুনীয়া আছে। বহুতে বিচাৰে মহেন্দ্ৰ জিতু পেট্ৰলৰ বিচাৰে। 2023ৰ হয়, 24ৰো আছে। হয় এইটো 3,20,000 টকা দাম ৰাখিছো। 3,20,000 টকা দাম ৰাখিছে। হয় যিটোৰ বহুত কেইটা মডেল আছে, একদম যেনেকুৱা মডেল লাগে চব পাই যাব ন? হয় হয়, যিটো আমাৰ তাত বহুত কেইটা আছে। হয় ফোন কৰিলে আমি জনাই দিম, ফোন কৰি যিটো জনাই দিব। কোনটো মডেল আছে হয় জনাই দিম। নেক্সট এখন। এইখন BS4ৰ হয়, 2020ৰ হয়। হয় যদি বহুতে বিচাৰে 1.7 BS4, হয় এইখন 2020ৰ হয়। গাড়ীৰ টায়াৰ চাৰিটা নতুন আছে, পেপাৰ সব নতুন, সব নতুন। সব পেপাৰ নতুন পাব। হয় আমি ট্রান্সফার কৰাই দিম, লোন কৰিলে লোন কৰিব পাৰিব। 6,20,000 টকা দাম ৰাখিছো। 6,20,000 টকা দাম ৰখা হৈছে। হয় আৰু যদি কাৰোবাক ডাঙৰ গাড়ী লাগে, পেচেঞ্জাৰ ভাড়া মাৰিবৰ কাৰণে, ট্ৰেভেলাৰো পাই যাব ন? ট্ৰেভেলাৰো পাব। ট্ৰেভেলাৰ এইখন বুকিং হ'ল, গুৱাহাটীৰ দাদা এজনে লৈছে। হয় এইখন গাড়ী 9,10,000ত বুকিং হ'ল। হয় 2020ৰ হয় গাড়ীখন। তে BS4 আছিলে, হয় এইখন বুকিং হৈ গ'ল। এইখন বুকিং আৰু হৈ গ'ল ন? কথা। কিন্তু এনেকে যদি আৰু বেলেগ কাৰোবাক লাগে পাই যাব, হয় কণ্টেক্ট হয়, কৰি ফোন কৰিলে আমি জনাই দিম। ট্ৰেভেলাৰ আহিব লগা আছে। হয় বলেৰো বহুতে বিচাৰে 1.7 HD মেক্স আছে নেকি? হয় তে মেক্স আমাৰ তাতে 2024 চনৰ আছে, মাত্ৰ 66,000 ৰান হৈছে। হয় 66,000 ৰান হৈছে, বহুত ধুনীয়া গাড়ী। যদি বহুতে বিচাৰে হয় দামটো আমি ফোনতে জনাই দিম। দামটো ফোনত জনাই দিব। হয় হয়, ফোনতে জনাই দিম। নাম্বাৰ স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব নহয়, হয় স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব, ফোন কৰিব, আমি দামটো জনাই দিম। জনাই দিব। যদি আপোনাৰ এইখন গাড়ী পছন্দ হয়, আপুনি ল'ম বুলি ভাবে, লগে লগে ফোন কৰিব, হয়। কিয়নো গাড়ী ইয়াত বেছি আৰু সময় নাথাকে। 1.7T যদি কাৰোবাৰ লাগে, 2022 মডেল আছে আমাৰ হয়। তাতে ষ্টকত, দাম ফোনতে জনাই দিম। এতিয়া আমি ইয়াতে যিমান কেইখন গাড়ী ষ্টকত ৰখা হৈছিলে সকলো গাড়ী দেখুৱালো। ইয়াৰ উপৰি আৰু নতুন কিবা আহিবলগীয়া গাড়ী আছে নেকি ষ্টকত? নতুন আহিব লগা গাড়ী আমাৰ তাতে ষ্টকত আৰু আছে। ইয়াত জেগা কম বুলি জেগা আমি কম, ইয়াত হয়। কম ৰাখিছো। হয় আমাৰ তাতে ইন্ট্ৰা V10 যদি কাৰোবাৰ লাগে, ইন্ট্ৰা V10 আপোনাৰ 20 মডেল আছে, 21 মডেল আছে, 22 মডেল আছে, 23 মডেল আছে, 24 হয়। মডেল আছে। মডেলৰ কোনো কমি নাইকিয়া, ইন্ট্ৰা যেনেকুৱা V10 গাড়ী যি চব পাই বহুত যাব। কেইটা আছে। হয় আৰু যদি মহেন্দ্ৰ সুপ্ৰ লাগে, 20ৰ পৰা আৰম্ভ কৰি 24 লৈকে আছে। আৰু আপোনাৰ হেৰি আছে, এই কি কয়, অশোক লেলেণ্ড 10 যদি কাৰোবাৰ লাগে, অশোক লেলেণ্ড 10 আছে। আৰু আপোনাৰ এই মহেন্দ্ৰ সুপ্ৰ আছে। BS4 লাগে, BS6 লাগে, ফোন কৰিলে আমি জনাই দিম। হয়, গতিকে ষ্টকত কোনো কমি নাইকিয়া, যেনেকুৱা ষ্টক লাগে সকলো ধৰণৰ ষ্টক পাই যাব। যদি আপুনি এখন ভাল গাড়ী ল'ম বুলি ভাবিছে, তেনেহ'লে এবাৰ ভিজিট কৰিব SK মটৰ্ছ। আৰু যদি আপুনি ইউটিউবত চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ফেচবুকত চাই, তেনেহ'লে পেজটো ফ'ল' কৰি লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব। গতিকে আজিলৈ ধন্যবাদ।